বহুত বহুত ধন্যবাদ ৰাহুল গান্ধীজী। এতিয়া মনোজ গৌতম ডাঙৰীয়াক মই শলাগৰ শৰাই জনাবলৈ অনুৰোধ জনালোঁ। সন্মানীয় আজি বিশ্বনাথৰ আৱৰ্ত ভৱনৰ সন্মুখৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেতা জননেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতা শ্ৰীযুত বন্ধু তিৰ্কী ডাঙৰীয়া, AICCৰ ছেক্ৰেটাৰী তথা আমাৰ অসমৰ তত্ত্বাৱধায়ক মনোজ চৌহান ডাঙৰীয়া, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত হাজৰিকা ডাঙৰীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিশ্বনাথৰ জয়ন্ত বৰা ডাঙৰীয়া, আমাৰ ডক্টৰ শংকৰ কুটুম ডাঙৰীয়া, সুনীল ছেত্ৰী ডাঙৰীয়া, জ্ঞানেন্দ্ৰ চৰকাৰ ডাঙৰীয়া। আজিৰ এই সভাখন বিশ্বনাথৰ এই পবিত্ৰ ভূমিত বিশ্বনাথৰ বহুত বহুত ধন্যবাদ ৰাহুল গান্ধীজী। এতিয়া মনোজ গৌতম ডাঙৰীয়াক মই শলাগৰ শৰাই জনাবলৈ অনুৰোধ জনালোঁ। সন্মানীয় আজি বিশ্বনাথৰ আৱৰ্ত ভৱনৰ সন্মুখৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী সভাত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ নেতা জননেতা ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নেতা শ্ৰীযুত বন্ধু তিৰ্কী ডাঙৰীয়া, AICCৰ ছেক্ৰেটাৰী তথা আমাৰ অসমৰ তত্ত্বাৱধায়ক মনোজ চৌহান ডাঙৰীয়া, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত হাজৰিকা ডাঙৰীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিশ্বনাথৰ জয়ন্ত বৰা ডাঙৰীয়া, আমাৰ ডক্টৰ শংকৰ কুটুম ডাঙৰীয়া, সুনীল ছেত্ৰী ডাঙৰীয়া, জ্ঞানেন্দ্ৰ চৰকাৰ ডাঙৰীয়া। আজিৰ এই সভাখন বিশ্বনাথৰ এই পবিত্ৰ ভূমিত বিশ্বনাথৰ